নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ ষ্টাডি পইণ্টৰ আজিৰ ভিডিঅ'লৈ। আজি মই অসম পলিটেকনিক পৰীক্ষাৰ ক্ৰেছ কোৰ্চৰ দ্বিতীয় দিন আজি আমি ষ্টাৰ্ট কৰিম মেথছৰ 8 চেপ্টাৰ এলজেব্ৰা বীজগণিত। ঠিক আছে, ষ্টাৰ্ট কৰোঁ বীজগণিত। ফাৰ্ষ্ট আমি চাৰিটা ফৰ্মুলা লিখি লৈছোঁ, বেছিক ফৰ্মুলা আপোনালোকে জানেই চাগে। মই আকৌ এবাৰ একবাৰ ৰিভাইজন কৰাইছোঁ। বাছ এই চাৰিটা ফৰ্মুলাই চাম এই চেপ্টাৰৰ, বাকী আমি কুৱেশ্যন কৰিম। ঠিক আছে, কাৰণ এবাৰ কুৱেশ্যন আহে, বাকী কনচেপচুৱেল কুৱেশ্যন একো নাই। ঠিক আছে, কিছুমান এটা মানে কনচেপচুৱেল মানে তোমালোকৰ হেৰি কুৱেশ্যন যেনেকুৱা লাইন আহে যে এইটো লাইন কেতিয়া সঁচা হ'ব কেতিয়া মিছা হ'ব, এনেকুৱা কুৱেশ্যন আহে। আমি সেইবোৰ কনচেপ্টটো একেলগে কুৱেশ্যনৰ লগতে চল্ভ কৰি ল'ম। ঠিক আছে, তো এতিয়া আৰম্ভ কৰোঁ। তো চাওক ফাৰ্ষ্ট ফৰ্মুলা a + b হোল স্কোয়াৰ, a স্কোয়াৰ প্লাস 2ab plus b স্কোয়ার, একদম ইজি। a minus b হোল স্কোয়ার, a স্কোয়ার minus 2ab plus b স্কোয়ার, a plus b হোল কিউব, a কিউব plus 3a স্কোয়ার b plus 3b স্কোয়ার a plus b কিউব। ঠিক আছে, একদম ইজি। এইবিলাক ফৰ্মুলা মানে ক্লাছ 9ত পাইছে চাগে। ঠিক আছে, এখানে আমি বেশি ডিটেইলস কৰা নাই। ঠিক আছে, নেক্সট a স্কোয়ার minus b স্কোয়ার is equal to 2ab, sorry x স্কোয়ার minus next a square minus b square is equal to a minus b into a plus b। ঠিক আছে, এই চাৰিটা হ'ল বেছিক ফৰ্মুলা, আৰু এই চাৰিটা মেইন ফৰ্মুলা যিবোৰ কুৱেশ্যনত হেল্প হৈ থাকে আমাৰ। ঠিক আছে, তোমালোকে লিখি পাইছা নে? লিখি লোৱা। ঠিক আছে, তোমালোকে লিখি থাকে। এতিয়া আমি কুৱেশ্যনবোৰ ষ্টাৰ্ট কৰি লওঁ। ঠিক আছে, আচ্ছা ঠিক আছে, ঠিক আছে, আমি এটা এই কোৱেশ্যন চাম। কোৱেশ্যনত কোৱা হৈছে কি ইফ x plus 1/x is equal to 3 find x square plus 1/x square। যদি x plus 1/x ৰ মান 3 হয়, x square plus 1/x ৰ মান কিমান হ'ব? এতিয়া কি কৰিম, এনেকুৱা কোৱেশ্যন আহিলে। ঠিক আছে, আমি শৰ্ট ট্ৰিক ইউজ কৰিম। কি শৰ্ট ট্ৰিক? ঠিক আছে, শৰ্ট ট্ৰিকটো কৰাৰ আগতে মই তোমালোকক লং মেথডটো যোনটো কনভেনচনেল মেথড যে এইটো মেথড ইউজ কৰিব লাগে এনেকুৱা কুৱেশ্যন আহিলে, তো ফাৰ্ষ্টত সেই মেথডটো মই তোমালোকক এবাৰ কৰাই দিওঁ। ঠিক আছে, তাৰপাছত শৰ্ট ট্ৰিকটো ব্যৱহাৰ কৰা হ'ব। ঠিক আছে, লং মেথডটো কি হৈছে, এই যোনটো তোমালোক কনষ্টেণ্ট টাৰ্ম দিয়ে। ঠিক আছে, x plus 1/x is equal to 3, এই 3টোক তোমালোকে a বুলি ফাৰ্ষ্ট ধৰি ল'বা। ঠিক আছে, সমান চিনত টি নে থকা নাম্বাৰটো এটা a বুলি ধৰি ল'বা যি সংখ্যা থাকে। ঠিক আছে, এতিয়া কি কৰিবা, x plus 1/x is equal to a। ঠিক আছে, এতিয়া কি হ'ব, এতিয়া কি কৰিবা, দুফালে সমান চিনত দুফালে বৰ্গ কৰি ল'বা। ঠিক আছে, মানে a plus 1/x হোল স্কোয়াৰ আৰু a স্কোয়াৰ। ঠিক আছে, এতিয়া এইটো a plus b হোল স্কোয়াৰ ফৰ্মত ভাঙি লওঁ। ঠিক আছে, a স্কোয়াৰ প্লাস b স্কোয়ার প্লাস 2ab is equal to a স্কোয়ার। ঠিক আছে, এটা আমি কি লিখিলো, a x ক্যান্সেল। ঠিক আছে, এটা x স্কোয়ার প্লাস 1/x স্কোয়ার is equal to কি হ'ব, a 2 a ক্যান্সেল 2 ইকুয়াল টু কিমান হ'ব, a স্কোয়ার মাইনাস 2। ঠিক আছে, তো এনসার পাই গেল। এনসার কি হ'ব, এতিয়া আমাক বলিছে a স্কোয়ার প্লাস 1/x স্কোয়ার মান দিছে। ঠিক আছে, তো এইটো x স্কোয়ার প্লাস 1/x স্কোয়ার is equal to a স্কোয়ার মাইনাস b, সরি a স্কোয়ার মাইনাস 2, a কিমান লৈছিলো 3, 3 বর্গ বিয়োগ 2, 3 বর্গ হয় তোমাৰ 9 বিয়োগ 2 is equal to 7। ঠিক আছে, তো তোমালোকে এই কুৱেশ্যনটো এনেকুৱা লং মেথড লৈ ব্যৱহাৰ কৰিব পাৰা। ঠিক আছে, এতিয়া শৰ্ট ট্ৰিক।
ঠিক আছে শর্ট ট্রিকটো কি চাবা শর্ট ট্রিকটো বেলেগ একো নাই জাষ্ট এইখিনি আছে এইখিনি মেথড নকৰিলে হ'ব এইখিনি নকৰিলে হ'ব তোমালোকে মনত ৰাখিবা যে কি সুধিছে a² + 1/x²। ঠিক আছে এতিয়া কি কৰিবা এই যোনটো কনষ্টেণ্ট টাৰ্ম দি আছে x + 1/x যোনটো কনষ্টেণ্ট দি আছে এইটো a ধৰি ল'বা। ঠিক আছে এইটো a ধৰি ল'বা সুধিছে স্কোয়াৰ সুধিছে x² কৰি ল'বা। ঠিক আছে এই টাৰ্মটো -2 কৰি দিবা। ঠিক আছে বা এইটো ফৰ্মুলা মনত ৰাখিলে কথা নাই x² + 1/x² = a² - 2। ঠিক আছে একদম ইজি বা এইখিনি কৰিলেও কোনো টান নহয় একদম ইজি মেথড কোনো ডিফিকাল্টি নাই। ঠিক আছে এতিয়া ঠিক আছে এটা কুৱেশ্যন লৈ লওঁ আকৌ। ঠিক আছে তোমালোকে আৰু ভালকৈ কনচেপ্টবোৰ ক্লিয়াৰ হৈ যাব। ঠিক আছে ওকে কি কৰোঁ এই টাৰ্মটো লাগে হেৰি কৰি লওঁ এই টাৰ্মটো লৈ লওঁ আমি 9। ঠিক আছে x + 1/x = 9 then find x² + 1/x²। x যোগ 1 হৰণ x = 9 হয় তেতিয়া x² + 1/x² মান কিমান হ'ব। এতিয়া ফৰ্মুলা কি কৈছিলোঁ যে শৰ্ট ট্ৰিক x² + 1/x² দিছে। ঠিক আছে তো কি আছিল a² - 2। ঠিক আছে এর মান কি এর মান। ঠিক আছে 9 বর্গ বিয়োগ 2 9 বর্গ হল 81 বিয়োগ 2 এনসার হল 79। ঠিক আছে একদম ইজি তো তোমালোকে a² + 1/x² ডাইরেক্ট এই ফর্মুলা ইউজ কৰিবা a² - 2। ঠিক আছে ডাইরেক্ট এনসার ওলাই আহিব। এতিয়া আমি দেখিলো যে x + 1/x x - 1/x থাকিলে কি হ'ব কৰিবা। ঠিক আছে তেতিয়া কি কৰিবা তো চাবা। ঠিক আছে এতিয়া আমি চাওঁ যেতিয়া এই সংখ্যাৰ বিয়োগ চিন থাকে x - 1/x। ঠিক আছে মান 9 থৈছো। ঠিক আছে আৰু দিছে কি x² + 1/x² মান কিমান হ'ব। তো আকৌ এইটোক কি ধৰি লোৱা x 1/x = a ধৰি লোৱা এইটোক a ধৰি লোৱা দো ফালে বৰ্গ কৰি লোৱা। দেখিছে মই ডাইৰেক্ট বৰ্গ কৰি দিছোঁ a² - 2 বা a² + 20 x²। ঠিক আছে সরি x² + 1/x² = 2 * x * 1/x = a²। দুফালে বর্গ কৰি দিছোঁ a কেনসেল তো কি হ'ব x² + 1/x² = a² + 2। আগতে কি আছিল a² - 2 x² বিয়োগ 2 আছিল এতিয়া x² যোগ 2। ঠিক আছে মানে ইয়াতে বিয়োগ থাকিলে ইয়াতে যোগ হৈ যাব ইয়াতে যোগ থাকিলে ইয়াতে বিয়োগ চিন আহি যাব। ঠিক আছে তো কোৱেশ্চনটো आंसर কি হ'ব x² + 1/x কি হ'ব a এর মান কিমান 9 9 বর্গ 81 9 9 81। ঠিক আছে যোগ 2 आंसर হ'ব 83। आंसर হ'ব 83 একদম ইজি কোৱেশ্চন। ঠিক আছে এটা মই ভ্যালু চেঞ্জ কৰিছো তোমালোক আৰু চাবা 5 লৈ লোৱা। ঠিক আছে যদি x - 1/x = 5 then find x² + 1/x² কিমান হ'ব তো চাবা x² + 1/x² = 5 স্কয়ার - 2 সরি +2 25 যোগ 2 27 একদম ইজি। তোমালোকে এনেকুৱা কোৱেশ্চন আহিলে ডাইৰেক্ট কি চাবা এই চিনটো চাবা আৰু এইটো চাবা আৰু হৈছে কি যোগ মানে বৰ্গ ডাইৰেক্ট 5² - 2 যদি প্লাস থাকে আর মাইনাস থাকে প্লাস বাস এইখিনি কৰিলে জাস্ট 2 মিনিট কি 1 মিনিটৰো হৈ যাব কোৱেশ্চন বা তোমালোকে দুফালে বৰ্গ কৰি ললে কোনো টেনচন নাই। ঠিক আছে ইজি হৈ যাব। ঠিক আছে এতিয়া আমি নেক্সট টাইপ কোৱেশ্চন চাম। এই কোৱেশ্চনটো কোৱা হৈছে কি if x + 1/x = 3 find x³ + 1/x³। ইয়াৰ আগৰটো এটা কি আছিল x² / 1/x² আছে বৰ্গ আছে এটা কিউব হ'ব এনেকুৱা ধৰণৰ কোৱেশ্চন কেনেকৈ কৰিম
এই টাৰ্ম ফাৰ্ষ্ট কি কৰা এই 3 তোমালোকে a বুলি মানি ল'বা যিকোনো আহিব ন a বুলি ধৰি ল'বা এতিয়া আগবাঢ়ি যোৱা এই টাৰ্মটো লিখি দিবা x plus 1 by x is equal to a ঠিক a বুলি ধৰি লোৱা এতিয়া কি কৰা দুফালে কিউব কৰি লোৱা 1 plus cube a cube এতিয়া কি কৰিবা চাবা a plus b whole cube ফৰ্মুলা ভাঙি দিয়া x cube by 1 by x cube plus 3x 1 by x into x plus 1 by x is equal to x cube ঠিক আছে এতিয়া চাবা ax cancel আর এই টার্মটো চাবাচোন এই টার্মটো হল তোমাৰ এইটো একেই সেম আমি এই টার্মটো 3 নামানি a বুলি ধৰিছিলো আৰু এখানে ইয়াতে আমি a বুলি ধৰি লৈছো ঠিক আছে এটা এই টার্মটো a হ'ব তেতিয়া চাবা এতিয়া এই টার্মটো a বুলি ধৰিলো তেতিয়া এই গটেটো a বুলি ধৰিলো হ'ব তো চাবা কি হ'ব x cube plus 1 by x cube plus 3a itu cancel equal a 3a is equal to a cube ঠিক আছে তো x cube by 1 by x cube is equal to a plus 3 ये फिर लगे minus 3a तो a cube minus 3a एकदम इजी তো এতিয়া এইটো মান কি হ'ব a cube minus 3a এর মান কিমান দিয়া আছে তোমালোকৰ অংকটোত এর মান দিয়া আছে তোমালোকক 3 তো 3 কিউব কিমান হ'ব 27 বিয়োগ 3 ইনটু a এর মান কিমান 3 27 বিয়োগ 9 ঠিক আছে কিমান হ'ব आंसर 18 ঠিক আছে এটা হল आंसर ইজি আছে একো টাফ আছে একদম ইজি জাস্ট তোমালোকে এই স্টেপটো কৰিলে হ'ল জুনি কৰিলে হ'ল आंसर ওলাই আহিব জুনি এইখিনি কৰিব নোৱাৰা এই কামটো যদি মনত ৰাখিব পাৰা ঠিক আছে এইখিনি যে এইটো সলভ কৰিলে আমি এইখিনি পাম কি পাম a কিউব মাইনাস 3a পাম এইটো পাম তেতিয়া হলে তোমালোকে জাস্ট 1 সেকেন্ডত ফৰ্মুলা মনত 2 মিনিটত সলভ 2 মিনিট লাগে 1 মিনিটত সলভ কৰা কুৱেশ্যনটো ঠিক আছে তো তোমালোকে লিখিবা আমি ইয়াৰ আৰু এনেকুৱা ধৰণৰ আৰু অংক কৰোঁ ঠিক আছে তোমালোকে দেখি চাগে এটা আমি ভ্যালুটো চেঞ্জ কৰি লও আৰু নেক্সট কোৱেশ্যন কৰোঁ এতিয়া আমি কি লৈছো here if x plus 1 by x equal to 5 find x cube plus 1 by x cube এর মান 5 ঠিক আছে ফর্মুলা কি আছে a cube minus 3a ওকে এর মান 5 তো 5 কিউব কিমান হবে 125 into 3 into 5 125 বিয়োগ 15 110 ঠিক আছে একদম ইজি আছে তো জাস্ট এনে তুমি এই নামটো মনত ৰাখিবা এইটো ফৰ্মুলা বহাই দিবা ওলাই আহিব যদি এইটো কোনো মনত নাথাকে ঠিক আছে এইটো a plus b হোল কিউবত মনত ভাঙি দিবা আহি যাব ঠিক আছে এতিয়া আমি এটা বেলেগ ধৰণৰ সব এটা বেলেগ ধৰণৰ মানে কি যদি আমাৰ এই চিনটো এই মাজৰ চিনটো যদি বিয়োগ থাকে এতিয়া আমি যোগ চাইছো বিয়োগ থাকিলে কি হ'ব তো এইটো চাবা তোমালোকে নোট কৰিবা এতিয়া মই নোট কৰিছো যে এতিয়া মানে এই চিনটো বিয়োগ থাকিলে কি হ'ব সেইটো কৈ দিছো আচ্ছা এতিয়া চাবা if x minus 1 by x equal to 5 find x cube plus 1 by x cube এতিয়া এই আগতে যোগ আছিল এতিয়া বিয়োগ হৈছে বিয়োগ হলে কি হ'ব যোগ চিহ্ন মত যোগত হলে কি আছিল x cube by 1 by x cube এর মান আছিল a cube minus 3a এতিয়া এই যোগ আছিল এতিয়া বিয়োগ হলে কি হ'ব এই চিহ্নটোৰ লগত যোগ হৈ যাব বাস এইটো হইলো মন রাখলে এটা মন রাখলে নেক্সট এতে বিয়োগ করে দিতে হবে ইয়াতে বিয়োগ যোগ ইয়াতে বিয়োগ ঠিক আছে মানে
মানে ইয়াতে মাইনাস ইয়াতে প্লাস, ইয়াতে প্লাস ইয়াতে মাইনাস, ঠিক আছে। বা তোমালোকৰ যদি ইচ্ছা আছে এইটো a plus b হোল কিউব ফৰ্মুলা ভাঙি দিয়া, ঠিক আছে। এটা সলভ কৰি চাবা, তেনেকৈ চাব পাৰা। কোনটো যদি তোমালোকে এক্সাম এই ফৰ্মটো মনত নাথাকে তেতিয়া হলে এনেকুৱা আহিব এক্সামত, ঠিক আছে। তোমালোকে যদি এই ফৰ্মটো মনত নাথাকে তোমালোকে এইটো ডাইৰেক্ট a3 হোল কিউব কৰি সলভ নকৰিবা, তুমি এই টাৰ্মটো 3 a বুলি মানে x minus 1 by x is equal to a cube whole cube এই টার্মটো সলভ কৰিবা, মানে a লৈ সলভ কৰিবা। যদি তোমালোকে 3 লৈ সলভ কৰা বহুত দিগদাৰ হ'ব, ঠিক আছে। এইবিলাক সৰু সৰু বস্তুটো মনত ৰাখিবা আৰু এইবোৰ নোট কৰি ল'বা কপিত, ওকে, ঠিক আছে। ঠিক আছে, আমি এতিয়া কিছুমান কোৱেশ্চন কৰিম, ঠিক আছে। যিবোৰ কোৱেশ্চন এইবোৰ কোৱেশ্চনৰ লং মেথডটো বুজিলো, এতিয়া শৰ্ট মেথডটো কৰিম। যদি তোমালোকে এই শৰ্ট মেথডৰ যিটো ফৰ্মুলা এইটো মনত নাথাকে তেতিয়া লং মেথডটো সলভ কৰিবা, হ'লেও তোমালোকে এইকেইটা শৰ্ট ফৰ্মটো মনত থাকিব কেতিয়া এনেকুৱা কোৱেশ্চন তোমালোকে সলভ কৰিবা, ঠিক আছে। সলভ কৰা বেলেগ একো নালাগে, এই মানবোৰ তোমালোকে নিজে বহাব পাৰিবা, সলভ কৰি থাকিবা বহি বহি, ঠিক আছে। ওকে, তো সলভ কৰোঁ। এক্স প্লাছ, আচ্ছা প্লাছ আছে আৰু এইটো স্কুৱেৰ আছে, এৰ মান 5, ডাইৰেক্ট সলভ কৰিম কেনেকৈ। এক্স স্কুৱেৰ তো এৰ মান দিছে 5ৰ বৰ্গ বিয়োগ যোগ আছে, ইয়াতে বিয়োগ আহিব 2, এনসাৰ হ'ব 25 বিয়োগ 2 23, ঠিক আছে। নেক্সট এইটো চাবা, তোমালোকে ট্ৰাই কৰাচোন, ঠিক আছে। ট্ৰাই কৰিছে, এতিয়া মই কৰিছোঁ চাবা। এক্স মাইনাছ 1 বাই এক্স মাইনাছ আছে, ঠিক আছে, আৰু স্কুৱেৰ দিছে মানে কি হ'ব এই 3ৰ বৰ্গ, 3ৰ বৰ্গ বিয়োগ মানে এটা যোগ আহিব প্লাছ, ঠিক আছে। সৰি প্লাছ কি আহিব প্লাছ 2, ঠিক আছে। তো কিমান হ'ব 3 বৰ্গ হ'ল তোমাৰ 9 যোগ 2, এনসাৰ হ'ব তোমাৰ 11, ঠিক আছে। নেক্সট এইটো চাবা। x plus 1 by x is equal to x cube plus 1 by x cube ৰ মান দিছে, ঠিক আছে। তো চাবা যোগ চিন আছে, ঠিক আছে, মান 2, ঠিক আছে। তো এখানে সলভ কৰি কি পাম চাবা, একদম ইজি। কিউব আছে তো কি হ'ব a 2 কিউব 2 কিউব প্লাস মানে এটা মাইনাস, ঠিক আছে। 3 a এর মান কিমান 2, ঠিক আছে। এনসার কিমান হ'ব 3 বর্গ, আচ্ছা 3 কিউব, সরি 2 কিউব 8 মাইনাস 6, এনসার হ'ব তোমালোকৰ 2, ঠিক আছে, ইজি। নেক্সট চাবা x মাইনাস 1 বাই x, এবার মাইনাস আছে, আগতে যোগ আছিল এবার বিয়োগ আহিছে, ঠিক আছে, আৰু 6 দিছে, ঠিক আছে, কিউব। এতিয়া এনসার কি হ'ব 6ৰ কিউব প্লাস বিয়োগ হলে এটা প্লাস আহিব, হ'ব 6 কিউব প্লাস 3 ইনটু 6 216 মাইনাস সরি প্লাস 18, ঠিক আছে। যোগ দিলে মান পাবা কেন হ'ব 8 14 4 1 2 3 234 এনসার, ঠিক আছে। তো তোমালোকে এনেকুৱা শৰ্ট শৰ্ট মান ল'বা, মই দীঘল দীঘল লৈছোঁ, তোমালোকে সৰু সৰু ভেলু লৈ ল'বা, ঠিক আছে। ওকে, তো বুজিলা, তোমালোকে লিখি লোৱা। এনেকুৱা কোৱেশ্চন তোমালোকে নিজে ঘৰত প্ৰেক্টিছ কৰিবা, মানবোৰ সলাই থাকিবা আৰু সলভ কৰি থাকিবা, ঠিক আছে। এতিয়া আমি নেক্সট টাইপৰ কোৱেশ্চনবোৰ সলভ কৰোঁ, ঠিক আছে। ঠিক আছে, এতিয়া আমি নেক্সট টাইপৰ কোৱেশ্চন চাম। এই টাইপটো কোৱা আছে কি x plus 1 by x is equal to find x to the power 5 plus x to the power 1 by x to the power 5, ঠিক আছে, একদম ইজি। এইটো নিচে ইজি কোৱেশ্চন নাই, এনেকুৱা কোৱেশ্চন চাবা। কি কোৱা হৈছে দুটা সংখ্যা আছে x আৰু 1 by x মিলি 2 হৈ আছে, ঠিক আছে। এতিয়া এনেকুৱা দুটা সংখ্যা বিচাৰাচোন যোনটোৰ যোগফল আমাৰ 2 পাম। কি দুটা সংখ্যা, হয়তো সেই সংখ্যাটো এনে হ'ব 1 plus 1 by 1 is equal to 2, ঠিক আছে। যদি x ৰ মান যদি আমি 1 বহাই দিওঁ, x ৰ মান যদি 1 বহাই দিওঁ তো কি হ'ব 1
প্লাছ 1/x to 1/1 ইজ ইকুৱেল টু কি হ'ব 1 প্লাছ 1/1 1 ইজ ইকুৱেল টু 2 তো x ৰ মান যদি আমি 1 লওঁ তেতিয়া আমাৰ এই কণ্ডিশ্যনটো ছেটিছফাই হৈ আছে মানে কণ্ডিশ্যনটো পূৰণ হৈ আছে তো আমি ইয়াৰ পৰা কি পালোঁ x ৰ মান পাই গ'লোঁ আমি ইয়াৰ পৰা কি পালোঁ x ৰ মান পালোঁ কিমান 1 ঠিক আছে তো x ৰ মান পালোঁ 1 তুমি x ৰ মান বহাই দিলে সলভ হৈ যাব কি কোৱা আছে x to the power 5 plus 1 to the power x to the power 5 is equal to কিমান হ'ব তো চাবা x to the power 5 মানে 1 to the power 5 plus 1 by 1 to the power 5 is equal to কিমান হ'ব 1 to the 5 একক যিমানে পূৰণ কৰা যিমান গুণ কৰা একে থাকিব ঠিক আছে পাঁচ আকৌ তো এইটো কিমান 1 by 1 হ'ব তো 1 by 1 কিমান হ'ব 1 তো এনসার কিমান হ'ব এনসার হ'ব 2 ঠিক আছে ইজি আছে আমি কি কৰিছো মই আকবাৰ ৰিপিট কৰি দিছো x plus 1 by x ত কি কৰিছো আমি x ৰ এটা মান বিচাৰিছো যোনটো মান কৰিলে আমি এই 2 পাও তো x ৰ মান পালো 1 1 যোগ 1 হৰণ 1 কৰিলে 1 হৰণ 1 1 1 যোগ 1 2 তো x ৰ মান পালো 1 তো 1 ৰ মান এটা x ৰ মানটো বহাই দিয়া 1 1 ঠিক আছে তো একক যিমান গুণা কৰিলে 1 1 পাও ঠিক আছে তো একদম ইজি আছে তেনে নেক্সট কোৱেশ্চন চাবা নেক্সট কোৱেশ্চন তোমালোকে এবাৰ ট্ৰাই কৰাচোন এইটো হল x plus 1 by x is equal to 2 find x to the power 2020 plus 1 by x to the power 3030 ঠিক আছে সলভ কৰাচোন ঠিক আছে তোমালোকে সলভ কৰিছা চাগে মই এবাৰ সলভ কৰি বুজাই দিম তা তোমালোকে যেতিয়া সলভ কৰা তেতিয়া তোমালোকে ভিডিওটো পজ কৰি ল'বা ঠিক আছে তেতিয়া সলভ কৰিবা ওকে এটা মই সলভ কৰিছো চাবা আকৌ আমি x ৰ মান বিচাৰিম যোনটো মান কৰিলে আমি 2 পাও তো x ৰ এইটোই x ৰ মান কিমান 1 লম x ৰ মান 1 ললে এই কন্ডিশন স্যাটিসফাই হ'ব ঠিক আছে তো x ৰ মান বহাই দিয়া তো x ৰ মান 2020 হক বা 3030 হক মান যাই তোমাৰ 1 হ'ব তো 1 যোগ 1 आंसर হ'ব 2 এইটো হল आंसर আৰু এইটো হল आंसर তো এনেকুৱা কোৱেশ্চন আহিলে ডাইৰেক্ট কৰিবা কি চাবা এই কন্ডিশনটো কোনটো সংখ্যা দিলি স্যাটিসফাই হৈছে ঠিক আছে ওকে একদম ইজি আছে কোন টেনশন আছে ওকে নেক্সট এটা কথা মন দিবা লগা আছিল যে এই বস্তুটো যেতিয়া তোমালোকে লবা তো চাবা যে ইয়াতে কোনো বিয়োগ চিন বা এনেকুৱা নাথাকে বিয়োগ চিন থাকিলে অকমান পাইবা যোগ চিন থাকিলে হৈ যাব ঠিক আছে তো এতিয়া আমি নেক্সট টাইপৰ কোৱেশ্চন বোৰ চাও তো এনেকুৱা কোৱেশ্চন বুজিলে তোমালোকে ইয়াতে তোমালোকে যি লোৱা x to the power 1 লাখ লোৱা বা যিমান লোৱা x to the power 1 লোৱা যিমান লোৱা লৈ থাকা কোনো টেনশন নাই মান কিমান আহিব 2 আহিব কাৰণ 1 ৰ পাৱাৰ যিমান একক যিমান গুণাই নকৰা কিয় 1 1 থাকে ঠিক আছে তো এতিয়া আমি নেক্সট টাইপৰ কোৱেশ্চন চাও ঠিক আছে আমি এটা এই কোৱেশ্চন চাও এই কোৱেশ্চনটো দেখাত বহুত টাফ লাগে দেখাত অলপ ভয়ংকৰ হয় এক্সাম এনেকুৱা কোৱেশ্চন আহিলে আমি অলপ ভয় খাও কিন্তু এইনকুৱা কোৱেশ্চন যে ইজি কোৱেশ্চন নাই ঠিক আছে একদম ইজি কোৱেশ্চন ঠিক আছে আৰু যদি মই ইয়াৰ आंसर পাম এতিয়া आंसर হ'ব তোমালোকৰ 1 ঠিক আছে কেনেকৈ 1 হ'ব মই দুটা মেথড কৈছো ফাৰ্স্ট মেথড ঠিক আছে এই x ৰ পাৱাৰ বিলাক চাচোন x ৰ পাৱাৰ বিলাক x to the power 206 x to the power 200 x to the power 66 plus x to the power 60 পাৱাৰ বিলাক তুমি চাচোন 206 আৰু 200 আছে এই দুটাৰ মাজত ডিফাৰেন্স কিমান 6 ৰ ঠিক আছে x to the power 66 66 আৰু x to the power 60 দুটা সংখ্যাৰ মাজত পাৱাৰৰ মাজত ডিফাৰেন্স চাচোন কিমান 6 ৰ যেতিয়া তুমি এই x ৰ পাৱাৰ বিলাকৰ ডিফাৰেন্স যদি তোমালোকে 6 পোৱা কি পোৱা 6 পোৱা তো आंसर কিমান হ'ব आंसर হ'ব 1 মানে এই সংখ্যাটো যি থাকে এই সংখ্যাটো 1 আছে তো হ'ব 1 ঠিক আছে এতিয়া কিয় 1 আহিল মই কৈ দিছো সলভ কৰি দিছো তো তোমালোকে ইটো মন কৰিবা কোনটো মই যদি সলভ কৰি দিম এই মেথডটো সেই মেথডটো বেছি ভালকে মন দিবা এই শৰ্ট ট্ৰিক কৰি ইটো বেছি মন দিবা ঠিক আছে তো শর্ট ট্রিকটো চাবা মানে সরি মানে যেটো মেথড আছে এটো চাবা आंसर তো 1 পাই গলো ঠিক আছে
কেনেকৈ 1 পালো মই এইটো দেখাই দিছোঁ তোমালোক চাবা ওকে এতিয়া কি কৰিবা x to the power 206 আৰু x to the power 200 এইটো এটা বেলেগ কৰিবা আৰু x to the power 66 আৰু x to the power 60 এইটা বেলেগ কৰিবা এতিয়া কি কৰা এইটা পৰা x to the power 200 কমন লৈ আহা ঠিক আছে তাৰ মানে x 206 পৰা আমি 6 x 200 লৈ আহিছো মতে 206 টাকা আছে তাৰপৰা 200 টাকা মই দি দিলো কিমান হাতে থাকিল মতে কিমান নাই 6 থাকে তো সেম এনেকুৱা কি x to the power 206 পৰা যদি x to the power 200 লৈ আহ x to the power 6 হৈ গ'ল x to the power 200 পৰা x to the power 200 লৈ গ'ল হাতে থাকে 1 প্লাস 1 এতিয়া এই টার্মটো পৰা যদি আমি x to the power 60 কমন লৈ হম x to the power 60 x to the power 66 পৰা x to the power 60 60 লৈ আহো কিমান হয় x to the power 6 66 বিয়োগ 6 ইকুয়াল টু 60 ঠিক আছে x to the power 6 প্লাস x to the power 60 পৰা যদি x to the power 60 লৈ আহো তাহলে 1 আৰু হাতে যোগ 1 ঠিক আছে এতিয়া কি কৰিম এতিয়াটো ভাল দেখা নাই কেনে সলভ কৰিম তো এতিয়া সলভ কৰিলে এটা বস্তু মনত ৰাখিব সদায় যে কি x to the power 6 plus 1 is equal to 0 always সদায় x to the power 6 plus x to the power 6 plus 1 is equal to 0 হয় এই টার্মটো 0 হ'ব ঠিক আছে এই টার্মটো 0 এই টার্মটো 0 ঠিক আছে তো এই টার্মটো 0 হৈ গলে কি হয় 0 into x to the power 200 যিমান হয় সংখ্যাটো জি পূৰণ কৰিলে 0 পাম তো এইটো 0 হাতে থাকে 1 তো 0 যোগ 0 যোগ 1 তো এনসার কিমান আহে 1 তো 1 হল এনসার ঠিক আছে এনেকৈ হল লং মেথড ঠিক আছে আৰু শর্ট মেথড মই কৈ দিলে যে ডিফারেন্স বোৰ চাবা পাৱাৰ যদি 6 পোৱা ডাইৰেক্ট এই কনস্ট্যান্ট টার্মতে অফ এনসার ঠিক আছে আৰু লং মেথড এনেকুৱা খালি এটাই বস্তু মনত ৰাখিবা ঠিক আছে কি x to the power 6 plus 1 এই টার্মটো সদায় তোমাৰ কি হ'ব শূন্য কি হ'ব শূন্য হ'ব এই টার্মটো তোমালোকে ভালকে মনোযোগ দি চাবা আৰু পৰীক্ষা আগৰ দিনা এবাৰ চাবা ঠিক আছে ওকে এতিয়া আমি নেক্সট কোৱেশ্চন চাও ঠিক আছে নেক্সট কোৱেশ্চন বোৰ এনেকুৱা দিব ঠিক আছে এতিয়া আমি এনেকুৱা কোৱেশ্চন চাম য'ত কোৱা আছে কি x ৰ মান দিয়া আছে কিমান দিয়া আছে যদি x ৰ মান 3 plus root 2 হয় তেতিয়া হলে x plus 1 by x ৰ মান কিমান হ'ব ঠিক আছে তো এনেকুৱা কোৱেশ্চন কি কৰিব লাগে এই x ৰ মানটো বহাব নালাগে ঠিক আছে কি কৰিলো x ৰ মানটো সলভ কৰিলো কেনেকৈ চাবা এই টার্মটো যদি বৰ্গ কৰিলো তো কি হ'ব চাবা এটা বৰ্গ কৰিলে দুটাক একেলগে বৰ্গ কৰিব নালাগে বেলেগ বেলেগকৈ বৰ্গ কৰিলা ঠিক এবাৰ বেলেগকৈ বৰ্গ কৰা আৰু 2 ৰুট টুক এবাৰ বেলেগকৈ বৰ্গ কৰিলো ঠিক আছে যে 3 বৰ্গ কৰিম তো কিমান পাম 9 পাম 2 ৰুট টুক বৰ্গ কৰিলে পাম 4 2 4 বৰ্গ 4 আৰু 2 ৰুট 4 8 পাম ঠিক আছে আৰু এই দুটা যোনটো বৰ্গফল আহিব সেই বৰ্গফলটোক আমি বিয়োগ কৰি দিম ঠিক আছে বিয়োগ কৰিলে কিমান পাম পাম 1 ঠিক আছে যেতিয়া এই বিয়োগফলটো যেতিয়া 1 পাম তেতিয়া কি কৰিলে হল এই যোন ইয়াৰ ডাঙৰ সংখ্যা আছিল ডাঙৰ সংখ্যা কোনটো 9 আৰু 9 তো কি পালো এই 3 বৰ্গফল কৰিলে পালো ঠিক আছে তো 3 কি কৰিম 3 2 দি পূৰণ কৰি দিম আৰু কৰিলে পাম 6 ঠিক আছে আৰু 6 হল আমাৰ এনসার ঠিক আছে তো 6 হল আমাৰ এনসার তো কি কৰিছো ফার্স্ট এই সংখ্যা দুটাক বেলেগ বেলেগকৈ বৰ্গ কৰিছো আৰু বৰ্গ যদি ডাঙৰ আহিছে ধৰিলা 3 মানে 3 বৰ্গ বুলি কৈছো 9 আৰু তাৰ 9 ডাঙৰ 9 পালো 3 বৰ্গ কৰিছো 3 কি কৰিম 2 দি পূৰণ কৰি দিম আৰু যোনটো পাম সেইটো হল আমাৰ এনসার ঠিক আছে তো এটা ইজি ট্ৰিক একদম সিম্পল কি কৰিলো সংখ্যাটো বৰ্গ কৰিলো ঠিক দুটাক অৰ্থাৎ কৰিলো মাইনাস কৰি দিও যদি 1 পাম ডাইৰেক্ট ডাঙৰ সংখ্যাটো 2 দি পূৰণ কৰি দিও শেষ এটা হল এনসার ঠিক আছে নেক্সট এই কোৱেশ্চন তোমালোকক সলভ কৰি চোৱা তাৰপিছত মই সলভ কৰি চাম ঠিক আছে তোমালোক সলভ কৰিছা থাকে এতিয়া মই সলভ কৰিছো সংখ্যা আছে 9 আৰু 4 √5 ঠিক আছে এতিয়া আমি এই দুটা সংখ্যা বৰ্গ কৰিলাম
তো 9 বৰ্গ কৰি পাম 81 4 √5 বৰ্গ কৰি পাম কিমান 16 5 80 বিয়োগ কৰিলে পাম আমি 1 ঠিক আছে এতিয়া ইয়াৰ ডাঙৰ ডিফাৰেন্স পালো 1 বিয়োগ কৰিলে পালো 1 এতিয়া কি পাম ডাঙৰ সংখ্যাটো কোনটো ইয়াৰ মাজত এই ডাঙৰ সংখ্যাটো ক'ব পাইছো 9 বৰ্গ কৰিলে পাইছো ঠিক আছে তো 9 2 দি পূৰণ কৰি দিম আৰু আনসাৰ পাম 18 18 হল আমাৰ এনসার 18 হল আমাৰ এনসার সিম্পল ইজি তো তোমালোকে এনেকা কোশ্চেন যিকোনো এক্সৰ মান লবা আৰু সলভ কৰি দিবা কোন ডিফাৰেন্স তোমালোকে ৰাখিবা 1 হ'ব লাগিব হা তেতিয়া এইটো ইজ হ'ব ঠিক আছে মই পাও ৰিপিট কৰিছো 9 স্কয়াৰ কৰিম আৰু 4 √5 স্কয়াৰ কৰিলে যদি মান পাম কিন্তু মানটা বিয়োগ কৰিম বিয়োগফলটো যদি 1 পাও তেতিয়া কি কৰিম এই ডাঙৰ সংখ্যাটো 2 দি পূৰণ কৰি দিম আৰু আমি এনসারটো পাই যাম ঠিক আছে ওকে ঠিক আছে আমি এতিয়া নেক্সট কোশ্চেন যাম এই কোশ্চেনটো কৈছে কি √10 * √15 এর মান কিমান হ'ব ঠিক আছে তো √10 আমি এনে লিখিব পাৰি √2 * √5 ঠিক আছে পূৰণ √15 এনে লিখিব পাৰি √3 * √5 √5 মানে 5 এর বর্গ √5 এর বর্গ কিমান পাম 5 ঠিক আছে আর √3 আর √2 মাল্টিপ্লাই করে পাম √6 তো এটো হল আমার आंसर ঠিক আছে ইজি আছে এটো কোশ্চেন জাস্ট এনে ভাগি ললি হল এই সংখ্যাটা আর ইয়াতে তো করবে তোমালোক ফার্স্ট কি করে বর্গ করিবা ডিফারেন্স করিবা 1 পালাবা 1 পাবা ডাঙৰ সংখ্যাটো 2 দি পূৰণ কৰিবা আহি যাব आंसर একদম ইজি সিম্পল তো ঠিক আছে আমি এটা নেক্সট টাইপৰ কোশ্চেন বসাও ওকে আমি এটা এই কোশ্চেনটো সলভ কৰিম ঠিক আছে এই কোশ্চেনটো বহুত ইজি তোমালোকে এটা ভাবে পূৰণ কৰিব নালাগে ঠিক আছে এটা কথা মন কৰিছে এটা কথা মন কৰিলে আমি এই কোশ্চেনটো সলভ কৰিম কিমান চোৱা এই টাৰ্মটো যদি a ধৰো আৰু এইটো যদি b ধৰো ঠিক আছে আৰু এইটো যদি a ধৰো আৰু এইটো যদি b ধৰো ঠিক আছে তো আমি কি লিখো a + b * a - b a + b * a - b এইটো সূত্র কি হ'ব a স্কয়ার - b স্কয়ার ঠিক আছে তো সিম্পল a স্কয়ার - b স্কয়ার ঠিক আছে তো এর মান কি মান 2 স্কয়ার -√3 স্কয়ার ঠিক আছে 2 স্কয়ার 4 -3 স্কয়ার কি মান 3 आंसर হ'ব 1 সিম্পল ইজি বাস তোমালোকে যদি মাল্টিপ্লাই কৰিলে তেতিয়া 1 পালা কিন্তু এটা আমি ডাইরেক্ট ইজি কৰিলো কি এটা a ধৰিলো এটা b ধৰিলো এটা a ধৰিলো এটা b ধৰিলো আৰু সব সিংকা লিখলো যোগ ফল বিয়োগ লিখলো যে তো a + b আৰু a - b আহি গছে ইকুয়াল টু a স্কয়ার - b স্কয়ার সিম্পল a স্কয়ার কৰিলো b স্কয়ার কৰিলো মান পাই গলো ইজি অনলি 15 সেকেন্ডৰ কোশ্চেন এক্সামত তো 15 সেকেন্ড লাগে 10 সেকেন্ডত সলভ হৈ যাব নেক্সট আমি এই কোশ্চেন চাবা এর মান দিয়া আছে √2 + 1 a - 1/a এর মান কিমান হ'ব একদম ইজি কি আছিল ফর্মুলাটো a স্কয়ার মাইনাস কিমান a স্কয়ার - 1 ঠিক আছে তো এর মান কিমান হ'ব a স্কয়ার পৰা √2 স্কয়ার কিমান 2 + 1 স্কয়ার 1 ঠিক আছে -1 এই 1 ক্যান্সেল आंसर হ'ব 2 ঠিক আছে এই কোশ্চেন চাবা কোশ্চেনটো কৈছে কি √5 + 2 √6 এর মান কিমান হ'ব এতিয়া এটো অলপ সহজ উপায় লিখিলো কেনেকৈ চাবা √5 + 2 √2 * √3 ঠিক আছে এটা কি মানিলোৱা কি এই 5 টো হল আচ্ছা 5 টো বাদিয়াছন এটো কি লিখিছো 2 * √5 √2 যদি আমি a ধৰো আৰু √3 যদি আমি b ধৰো তো a * ab * 2ab ফর্ম আছে কিনো ফর্ম আছে এইখিনি 2ab আৰু এই টার্মটো যদি আমি কি ধৰো a স্কয়ার + b স্কয়ার ফর্ম ধৰো যদি a 5 ক যদি আমি a স্কয়ার + b স্কয়ার ফর্ম ধৰিলো আৰু 2 * √2 * √3 যদি 2ab ফর্ম ধৰিলো তো এটো a + b হোল স্কয়ার ফর্ম ভাঙা আছে
ঠিক আছে তো আমি ইয়াৰ পৰা কি হলো a plus b মান সরি a আৰু b মান পালো a মান কিমান পালো √2 আৰু b মান কিমান √3 সরি b মান কিমান পালো √3 তো এতিয়া আমাক কি দিছি ইয়াৰ মান দিছি তো ইয়াৰ মান কিমান হ'ব এটা ফৰ্মত ভাঙি দিয়ে বহাই দিয়া কিমান a plus b whole square √2 plus √3 is equal into square ঠিক আছে তো কিমান হ'ব আচ্ছা স্কয়ার ওকে সরি ঠিক আছে না স্কয়ার মোর কে রই গৈছে গো এইটো আৰু কো স্কয়ার ঠিক আছে তো স্কয়ার উঠি যাব তো কিমান হ'ব आंसर √2 plus √3 তো এইটো হ'ল आंसर ঠিক আছে একদম ইজি আছিল জাস্ট এইটো ভাঙি লৈছো আৰু এইটো ভাঙি লৈছো সলভ কৰি না যাবা ডাইৰেক্ট মন কৰিবা যে 2ab ফৰ্ম লিখিছো মানে এইটো এই টার্মটো হ'ল 2ab মানে √5 2 কি মান a square plus b square ফৰ্মুলা আছে ঠিক আছে তো এতিয়া এইটো যদি a আৰু b মান পাই গলো তো a plus b whole square ফৰ্ম আছে তো a আৰু b মান বহাই দিছো ঠিক আছে তো স্কয়ার হ'ব आंसर আহি যাব ঠিক আছে তো আজি আমি অসম পলিটেকনিক পৰীক্ষাৰ দ্বিতীয় দিন সেকেন্ড দিনত আমি বীজগণিত এলজেব্ৰা স্টার্ট কৰিছিলো এলজেব্ৰা আমি ভালেখিনি কোৱেশ্চন কৰিলো ঠিক আছে এতিয়া আমি আজি যোনটো এই প্ৰথম ভিডিওটো আমি সামৰণি মাৰিলো এতিয়া এলজেব্ৰাৰে নেক্সট আজি এটা ভিডিও আহিব সেই ভিডিওটো আমি ইয়াৰে আগত আকৌ কিছুমান কোৱেশ্চন কৰিম ঠিক আছে তো আজি দিনটো তোমালোকে এলজেব্ৰা মানে দ্বিতীয় দিনত দুটা ভিডিও পাবা ঠিক আছে এটা 40 মিনিট পাৰ হৈ গলি কাৰণে মই আৰু কৰা নাই বেছি লম্বা কৰা নাই তো তোমালোকে দুটা ভিডিও পাবা আজি দিনটো ঠিক আছে তাতে আমি বীজগণিত এলজেব্ৰা সলভ কৰিম এলজেব্ৰা কোৱেশ্চন সলভ কৰিম ঠিক আছে তো লগ পাম নেক্সট ভিডিওটোত ঠিক আছে তোমালোকে ভিডিও চাবা যি বুজি পোৱা নাই নোট কৰি থবা শনিবাৰে লাইভ ক্লাছত কৰিলে হ'ল ঠিক আছে ধন্যবাদ